তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে এই ডিষ্ট্ৰিক্টৰ যিটো ID পাছৱাৰ্ড, এই ডিষ্ট্ৰিক্টৰ ID পাছৱাৰ্ডটো আপোনালোকে কেনেকৈ বনাব, আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাম, কাৰণ বহুত কমেণ্ট আহি আছে যে এই ডিষ্ট্ৰিক্টৰ ID পাছৱাৰ্ডটো লাগে। তো এই ডিষ্ট্ৰিক্টত ID পাছৱাৰ্ডটো আপোনালোকে ল'ব লগা হ'লে আপোনাক কি কৰিব লাগিব, কেনেকৈ আপোনালোকে এই ডিষ্ট্ৰিক্টত আপোনালোকে ID পাছৱাৰ্ড লাভ কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকলৰ প্ৰয়োজন এই ডিষ্ট্ৰিক্টৰ ID পাছৱাৰ্ড সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ডিষ্ট্ৰিক্টৰ ID পাছৱাৰ্ড আপোনালোকে কেনেকৈ লাভ কৰিব। তো যিসকলৰ অলৰেডি এই ডিষ্ট্ৰিক্টৰ ID পাছৱাৰ্ড আছে সেইসকলৰ কাৰণে বহুত ভাল খবৰ। যিসকলে অলৰেডি ইয়াতে একাউণ্ট বনাইছে, অলৰেডি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। তো যিসকলে এইবাৰ নতুনকৈ বনাব, তো সেইসকলে বনাব পাৰিবনে নোৱাৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম। কাৰণ এই ডিষ্ট্ৰিক্টৰ যিটো পৰ্টেল, সেই পৰ্টেলটো বহুত চেঞ্জ কৰি দিয়া হৈছে। তো আগৰ দৰে কিন্তু বৰ্তমান নাই, বৰ্তমান বহুত চেঞ্জ কৰি দিয়া হৈছে। তো আপোনালোকে বৰ্তমান ID পাছৱাৰ্ড বনাব পাৰিবনে নাই, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ইয়াৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, যিটো মেইন ৱেবছাইট, এইটো হ'ল আপোনাৰ লগইনৰ ৱেবছাইট। এইটো হ'ল লগইনৰ ৱেবছাইট। যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া আপোনালোকে লগইন হ'ব, তো লগইন হোৱাৰ এইটো ৱেবছাইটটো হয়। তো ইয়াতে ৱেলকাম টু আছাম অনলাইন ছাৰ্ভিচ। তো ইয়াতে ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম বা স্কিম নেম দিয়ে আপোনালোকে লগইন হ'ব পাৰে। লগইন হৈ আপোনালোকে যিকোনো চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াত লগইন হোৱাৰ আগত আপোনাক কিন্তু ID পাছৱাৰ্ডটোৰ প্ৰয়োজন হ'ব। তো কেনেকৈ বনাব মই আপোনালোকক জনাই দি আছোঁ। এতিয়া আপোনালোকক যিটো ৱেবছাইট, মেইন যিটো ৱেবছাইট, সেই ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাই আছোঁ। তো সবৰ প্ৰথম আপোনাৰ মোবাইলত থকা যিটো আপোনাৰ ক্ৰম ব্ৰাউজাৰ, আপোনাৰ মোবাইলতে হওক বা আপোনাৰ লেপটপতে হওক বা আপোনাৰ ডেস্কটপতে হওক, আপোনাৰ যিটো ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ইয়াতে চাৰ্চ বাৰত যেতিয়া আপোনালোকে এই ডিষ্ট্ৰিক্ট এমট্ৰন বুলি আপোনালোকে চাৰ্চ কৰিব, তো চাৰ্চ কৰাৰ পিছত ইয়াতে এই ডিষ্ট্ৰিক্ট বুলি এটা অপশ্যন দিয়া আছে, এই ডিষ্ট্ৰিক্ট। তো আপোনালোকে যেতিয়া এই ডিষ্ট্ৰিক্টত আপোনালোকে ক্লিক কৰিব, এই ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপোনাৰ যেতিয়া চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব, তেতিয়া আপোনালোকে এপ্লিকেশ্যন নম্বৰ দি আপোনালোকে ষ্টেটাছসমূহ আপোনালোকে চাব পাৰিব বা ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে আছাম অফিচিয়েলি ৱেবছাইট, যিটো অফিচিয়েলি ৱেবছাইট, যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো মই ডেস্কটপ ছাইড কৰি মই আপোনাক দেখুৱাই আছোঁ। তো চাই ইয়াতে এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে চাওক চাইন ইন, ইমেইল এড্ৰেছ আৰু স্ক্ৰীম নেম। তো এইটো হ'ল নতুন, আগৰ যিটো আছিল সেইটো বেলেগ আছিল, বৰ্তমান এইটো কিন্তু চেঞ্জ কৰি দিয়া হৈছে। তো এতিয়া আপোনালোকে চাওক ইয়াতে তিনিটা অপশ্যন আছে। এটা হ'ল হোম, এটা হ'ল গভৰ্ণমেণ্ট ছাৰ্ভিচ আৰু এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে আপোনালোকে যেতিয়া গভৰ্ণমেণ্ট ছাৰ্ভিচত যেতিয়া ক্লিক কৰিব, তো ডাইৰেক্ট আপোনাৰ এইটো পেজত লৈ আহিব। এইটো হ'ল লগইনৰ ৱেবছাইট। তো এইটো পেজত লৈ আহিব। এইটোত লগইন ID পাছৱাৰ্ড দি আপোনালোকে লগইন হ'ব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে লগইন হ'ব লগা হ'লে কিন্তু আপোনাক আগতে একাউণ্ট বনাব লাগিব, তেতিয়াহে আপোনালোকে লগইন হ'ব পাৰিব। তো এতিয়া মই আপোনালোকক কৈ আছোঁ, বৰ্তমান আপোনালোকে এই ID পাছৱাৰ্ড বনাব নোৱাৰিব। বৰ্তমান এইটো বন্ধ হৈ আছে। যিসকলে আগতে বনাইছে, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ, বহুতেই ভাল। মই প্ৰথমতে জনাই দিছোঁ যে যিসকলে অলৰেডি ইয়াতে একাউণ্ট বনাইছে, ID পাছৱাৰ্ড আছে, সেইসকলৰ কাৰণে বহুত ভাল খবৰ, কিয়নো বৰ্তমান এইটো বন্ধ হৈ আছে। চাওক ইয়াতে যেতিয়া আপোনালোকে ইয়াতে হোম বুলি এটা অপশ্যন দি আছে, হোম বুলি। তো যেতিয়া আপোনালোকে ইয়াতে হোমত ক্লিক কৰিব, হোমটো কিন্তু ইয়াতে অ'পেন নহ'ব, হোমটো ক্লিক কৰা নাযায়। ইয়াতে চাওক হোম, যিমানে আপোনাৰ হোমবনত ক্লিক কৰিব, হোমবনত ক্লিক কৰিলে কিন্তু বেলেগ অপশ্যন আহিব, কিন্তু এতিয়ালৈকে এইটো অ'পেন হোৱা নাই, ব্লক হৈ আছে, এতিয়া বন্ধ হৈ আছে। তো বৰ্তমান আপোনালোকে কিন্তু এই ডিষ্ট্ৰিক্টৰ ID পাছৱাৰ্ডটো লাভ নকৰিব। তো মোক বহুতে কমেণ্ট কৰিছে যে ID পাছৱাৰ্ড কেনেকৈ বনাম, কেনেকৈ পাম। তো বহুত কমেণ্ট কৰিছে, কাৰণ বাৰ্থ চাৰ্টিফিকেট বনাব লগা হ'লে তো আপোনালোকে এই ডিষ্ট্ৰিক্টৰ পৰ্টেলত কৰিলে আপোনালোকৰ সোনকালে আপোনাৰ হৈ যায়, আৰু ৰেজেক্টটো একদম কম ভাগে আপোনাৰ হৈ যায়, কাৰণ সেৱা সেতু পৰ্টেলত বেছিভাগে ৰেজেক্ট হৈ যায়। তো সেইকাৰণে আপোনালোকে এই পৰ্টেল কৰিলে আপোনাৰ বহুত সুবিধা, আৰু ইয়াৰ যিটো প্ৰচেছটো একদম ইজি হয়। তো সেইকাৰণে আপোনালোকে যিসকলৰ ইয়াতে অলৰেডি একাউণ্ট আছে, যিসকলৰ ইয়াতে ID পাছৱাৰ্ড আছে, তো সেইসকলে লগইন হৈ আপোনালোকে যিকোনো চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইটো পৰ্টেলৰ আপোনাৰ যিটো দাম, যিটো আপোনাৰ চাৰ্টিফিকেট বনোৱাৰ যিটো আপোনাৰ টকা, সেই টকাটো একদম কম বিচাৰে। সেৱা সেতু পৰ্টেলত 40 টকা লাগিব, ইয়াতে আপোনাৰ 30 টকাতে আপোনাৰ হৈ যাব।
10 টকা আপোনাৰ কিন্তু ডিফাৰেঞ্চ। সেৱা সেতু পৰ্টেলত কৰিলে আপোনাৰ 40 টকা বা 50 টকা এনেকুৱা লয়, কিন্তু এই পৰ্টেলত কৰিলে এটাই ৰেট, এইটো হ'ল আপোনাৰ 30 টকা। 30 টকা আপোনাক দিবই লাগিব। তো আপোনালোকে নিশ্চয় গম পালে, কিন্তু বৰ্তমান আপোনালোকে ইয়াতে ID পাছৱৰ্ড বনাব নোৱাৰিব। ভালকৈ শুনি ল'ব, বৰ্তমান আপোনালোকে ID পাছৱৰ্ড বনাব নোৱাৰিব। এইটো কেতিয়া খোলে ইয়াৰ কোনো গেৰেণ্টি নাই। যেতিয়া খুলিব, যেতিয়া আৰম্ভ হ'ব, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো মই যেতিয়া আৰম্ভ হ'ব, আৰু এইটো সোনকালে এইটো আৰম্ভ হ'ব, তো বহুদিনে এইটো বন্ধ হৈ গৈছে। তো সোনকালে এইটো আৰম্ভ হ'ব, যেতিয়া আৰম্ভ হ'ব ID পাছৱৰ্ড বনোৱা, তো মই ভিডিঅ' বনাই জনাই দিম, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। এতিয়া আপোনালোকে চাওক, ইয়াতে আপোনাৰ বেলেগ একো অপশ্যন নাই। ইয়াতে হোমত ক্লিক কৰিলে আপোনাৰ কিন্তু হোমটো ক্লিক কৰা নাখায়। ইয়াতে আপোনাক চাওক, ইয়াতে হোমত ক্লিক কৰি মই আপোনাক দেখুৱাই আছোঁ। তো আপোনালোকেও নিজেও চাব পাৰিব, হোমত যেতিয়া ক্লিক কৰিব এটা অপশ্যনো নাহে। তো এই গভৰ্ণমেণ্টত যেতিয়া ক্লিক কৰিব, ডাইৰেক্ট আপোনাৰ সেই লগইন পাছৱৰ্ডত লৈ যাব। তো আগত আছিল বেলেগ চিষ্টেম, আগত ডাইৰেক্ট ই গভৰ্ণমেণ্টত ক্লিক কৰাৰ, ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে অপশ্যনবোৰ আহিছে তাতে আপোনাৰ নিউ ইউজাৰ বা লগইন এনেকুৱা বহুত অপশ্যন আহিছিলে। তো বৰ্তমান এইটো কিন্তু বন্ধ হৈ গৈছে। এতিয়া আপোনালোকে ID পাছৱৰ্ড বনাব নোৱাৰিব। ভালকৈ শুনি ল'ব, বৰ্তমান আপোনালোকে ID পাছৱৰ্ড বনাব নোৱাৰিব। আৰম্ভ যেতিয়া হ'ব মই ভিডিঅ' বনাই জনাই দিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব, চবৰ প্ৰথম আপোনালোকে ID পাছৱৰ্ডটো বনাব পাৰিব। তো ID পাছৱৰ্ড বনোৱা আগৰ যিটো প্ৰচেছ আছিলে একদম ইজি আছিলে। তো যিসকলে বনাইছে তো সেইসকলেতো আৰু টেনশ্যনেই নাই, সেইসকলে যিকোনো আপোনালোকে চাৰ্টিফিকেট বনাব পাৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো বৰ্তমান আপোনালোকে ID পাছৱৰ্ড বনাব নোৱাৰিব, যিসকলে বনোৱা নাই তো সেইসকলে এতিয়া বনাব নোৱাৰিব। যদি আপোনালোকে কিবা চাৰ্টিফিকেট বনাব বিচাৰে, তো আপোনালোকে সেৱা সেতু পৰ্টেলত গৈ আপোনাক বনাব লাগিব। সেৱা সেতু পৰ্টেলৰ ID পাছৱৰ্ড একদম ইজি প্ৰচেছত লাভ কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে সেৱা সেতু পৰ্টেলত ID পাছৱৰ্ড বনোৱা নাই, তো সোনকালে বনাই ল'ব, কাৰণ সেইটোৰো কোনো গেৰেণ্টি নাই কেতিয়া বন্ধ হৈ যায়। যেনেকুৱা এইটো বন্ধ হৈ গৈছে, ঠিক তেনেকুৱা সেইটোও হয়তো বন্ধ হৈ যাব পাৰে। তো আপোনালোকে যদি ID পাছৱৰ্ড বনোৱা নাই সেৱা সেতু পৰ্টেলত, সেইটো বনাই থৈ দিব। আপোনালোকে চাই আপোনালোকে চাৰ্টিফিকেট বনাওক বা নবনাওক, তো আপোনালোকে ID পাছৱৰ্ডটো বনাই থৈ দিব। কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ লাগি যাব পাৰে, তো সেইকাৰণে আপোনালোকে ID পাছৱৰ্ডটো বনাই থৈ দিব। তো আপোনালোকে যিটো আপোনাৰ ই ডিষ্ট্ৰিক্টৰ যিটো আপোনাৰ ID পাছৱৰ্ড, সেইটো বৰ্তমান আপোনালোকে বনাব নোৱাৰিব। যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ' বনাই আপোনালোক জনাই দিম। তো বহুতে কমেণ্ট কৰিছে, তো কমেণ্টৰ ওপৰত মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ, যে বহুতে কমেণ্ট কৰিছে যে ID পাছৱৰ্ডটো দিব লাগে, ID পাছৱৰ্ডটো কেনেকৈ বনাম, মোৰ ID পাছৱৰ্ড নাই, কেনেকৈ এপ্লাই কৰিম। তো এনেকুৱা বহুত কমেণ্ট আহিছে। তো সেইকাৰণে মই ভিডিঅ'টো বনাই জনাই দিলোঁ যে বৰ্তমান আপোনালোকে কিন্তু ID পাছৱৰ্ডটো বনাব নোৱাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই সকলোৱে যাতে জানিব পাৰে যে বৰ্তমান ID পাছৱৰ্ড বনাব নোৱাৰে। এই ডিষ্ট্ৰিক্টৰ যিটো পৰ্টেল, সেই পৰ্টেলৰ ID পাছৱৰ্ড বনাব নোৱাৰে, সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।